নমস্কাৰ, আজি হৈছে টিআৰবি পৰিয়ালৰ পঞ্চমটো দিন। ৰাতিপুৱা এইফালে নাৱত গৈ আছোঁ ঘৰলৈ। মানে আমাৰ তাতো পূৰা পানী দেখিছেনে? একদম ঘৰৰ মুখৰ পৰাই নাও চলিছে। পূৰা চোতালতে আমাৰ নাও এয়া। ঘৰত বেছি দেৰি নকৰি মই ওলাই দিলোঁ আৰু মোক আকৌ এইফালে ভাইটিয়ে থ'বলৈ আহিছে। মানে দাই ল'ৰাটো পূৰা নাও বাই বাই গৈ আছোঁ দেখিছেনে? ৰাস্তা হয় এইটো, পূৰা পানী হৈ আছে। জুমন মানে দুলু মেমৰ ল'ৰাটো আকৌ ৰৈ আছিল মোক লৈ আহিবলৈ। এতিয়া তাৰ লগতে গৈ আছোঁ, যিহেতু আজিও আমাৰ ক'ৰবাত যোৱা হ'ব। তাৰপাছত আমি আহিলোঁ গেলাবিল মিঠাপুখুৰীৰ এক ভিতৰুৱা অঞ্চললৈ। এয়া গৈ আছোঁ আৰু খোৱা বস্তু কাপোৰ কানিৰ লগতে অন্যান্য সামগ্ৰী যেনে মহ মৰা ধূপ মম আদি সামগ্ৰী আমি বিতৰণ কৰি আছোঁ এয়া মিঠাপুখুৰী অঞ্চলত। আৰু আপোনালোকেও এই কাৰ্যত আমাক বহুত বেছি সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ নাম ল'বই লাগিব। আৰু আমাৰ স্কুলৰ ডাইৰেক্টৰ গোবিন্দ ছাৰ আৰু অনন্ত ছাৰেও বহুতখিনি সহায় কৰিছে আমাক আচলতে, সেয়েহে এইবিলাক সম্ভৱ হৈছে। তাৰপাছত আহি আমি হাবিৰাম বৰা পথতো অলপমান খোৱা পানী খাদ্য সামগ্ৰী দিবলৈ যাওঁ। ইয়াতো পূৰা পানী হৈ আছে আৰু ইয়াৰ পানীটো কি লেতেৰা দেখিছেনে? আৰু আজি মোৰ ফোনটো আকৌ বেয়া হৈ থাকিলে, মই ছাৰৰ ফোনতহে ভিডিঅ' বনাইছোঁ। মানে ফোনটো পানীত পৰি গ'ল আচলতে। মই কৈছিলোঁৱে বাৰু ৰীল এটা দি, আপোনালোকে যদি চাই আছে গম পাইছেই বাৰু তেতিয়া। তাৰপৰা ঘূৰি আহি আমি খাটপথাৰৰ অঞ্চলৰ লোকসকলকো অলপমান খোৱা পানী আৰু কিবাকিবি সামগ্ৰী দিবলৈ চেষ্টা কৰোঁ। এয়া পূৰা দি থকা হৈছে আৰু